পৰিষদৰ যোৰহাট জিলা সমিতিয়ে এই বৃহত্তৰ এলেংমৰা অঞ্চলৰ কাটিৰাম চুক, কলাই চুক আৰু নালিয়া চুকৰ ছাত্ৰ ছাত্ৰীসকলে যিসকলে আগন্তুক মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত অৱতীৰ্ণ হ'ব তেখেতসকলৰ কাৰণে সুবিধাৰ্থে আমি এটা সোলাৰ লাইট প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী বোধ কৰোঁ ইয়াত 30জনমান ছাত্ৰ ছাত্ৰী আছে এই অঞ্চলত প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীক টেবুলৰ সোলাৰ লাইটৰ আমি ব্যৱস্থা কৰি ইয়ালৈ লৈ আহিছোঁ তেখেতসকলক বিতৰণ কৰিবৰ কাৰণে। আৰু আমি দেখিছোঁ এই দুৰ্যোগে যি ভয়াৱহ ৰূপ ধাৰণ কৰিছে, সকলো শ্ৰেণীৰ ৰাইজ সাৰি যোৱা নাই, ৰাইজক কোবাই গৈছে সম্পূৰ্ণৰূপে। গতিকে ইয়াৰ ছাত্ৰ ছাত্ৰীসকল সেই 19 তাৰিখৰ পৰা ইয়াত লাইট কটা আছে, কেতিয়া লাইট আহিব নিশ্চয়তা নাই। সেইকাৰণে ছাত্ৰ ছাত্ৰীসকল যাতে বঞ্চিত হ'ব নালাগে, গতিকে টেবুল লাইট এটা আমি ব্যৱস্থা কৰি সোলাৰ ছিষ্টেম থকা টেবুল লাইটৰ ব্যৱস্থা কৰি ছাত্ৰ ছাত্ৰীসকলক আমি বিতৰণ কৰিবলৈ লৈছোঁ। আৰু তাৰ সমান্তৰালকৈ আমি আশা কৰিম যে এই দুৰ্যোগে যি সমস্যাৰ সৃষ্টি কৰিছে বিভিন্ন অঞ্চলত, আজি অসমৰ ৰাইজ গৈ উদ্ধাৰ অভিযানেই হওক, সামগ্ৰী বিতৰণেই হওক, সকলো ক্ষেত্ৰতে লাগিছে আৰু জিলা প্ৰশাসনেও এইখিনি ক্ষেত্ৰত বহুতখিনি কাম কৰি গৈছে। ভৱিষ্যতৰ দিনত যেতিয়া তেওঁলোকৰ এটা সুস্থিৰ পৰিৱেশ আহিব তেতিয়া সংশ্লিষ্ট বিভাগসমূহে তেওঁলোকৰ দায়িত্ব অনুভৱ কৰি আৰু ইয়াত লাইটেই হওক, খোৱা পানীয়েই হওক, সকলো ব্যৱস্থা যাতে কৰি দিয়ে তাৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আহ্বান জনাইছোঁ। আজি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বৃহত্তৰ এই এলেংমৰা অঞ্চলৰ কাটিৰাম চুক, কলাই চুক, নালিয়া চুক এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক বিতৰণ কৰিবলৈ লৈছোঁ আৰু এইটো আমাৰ আৰম্ভ কৰিছোঁ, এইটো পদক্ষেপ লৈছোঁ। ভৱিষ্যতৰ দিনত যিসমূহ ছাত্ৰ ছাত্ৰী এনেকৈ বঞ্চিত হৈ আছে সকলোকে আমি সামৰি ল'ম।